নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল চাহ ডিকেজে ব্লগছলৈ স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ মোৰ বিদ্যালয়ত আৰু আজি মোৰ বিদ্যালয়ত NDRF বাহিনীৰ বিষয়ববীয়াসকল আহিব আৰু তেওঁলোক কিহৰ কাৰণে আহিব এই ভিডিঅ'টোৰ লগত জড়িত থাকিব, গোটেইখিনি গম পাব। এটি গুৰুত্বপূৰ্ণ ভিডিঅ' আৰু শিকিবলগীয়া বহুত আছে এই ভিডিঅ'ৰ জৰিয়তে, তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইতিমধ্যে আমাৰ বিদ্যালয়ত আহি উপস্থিত হয় NDRF বাহিনীৰ বিষয়ববীয়াসকল। সকলোকে মই স্বাগতম জনাওঁ। আহি পাই তেওঁলোকে তেওঁলোকৰ এক্টিভিটিছখিনি দেখাবলৈ সাজু কৰি আছে। আমাৰ মাজত উপস্থিত হোৱা NDRFৰ বিষয়ববীয়াসকল হ'ল NDRFৰ 12 বেটেলিয়ানৰ সহকাৰী উপ পৰিদৰ্শক হিৰণমোহন পাটোৱাৰী ছাৰ, লগতে NDRFৰ জোৱান বিকাশ অধিকাৰী, হৰিদাস চন্দ্ৰ ৰয়, জ্যোতিৰঞ্জন শইকীয়া, মুকেশ মাহাতো, ৰাম সৰকাৰ আৰু আন। আৰু এটা কথা, NDRFৰ ফুল ফৰ্ম নেশ্যনেল ডিজাষ্টাৰ ৰেছপন্স ফ'ৰ্চ। আচানক কি হ'ল, ভূমিকম্প আহিলে, এতিয়া কি কেনেকৈ ব্যৱস্থা কৰিব লাগিব, কি ভাবে চেফটি ল'ব লাগিব, হয় না? বেঞ্চৰ তলত কি কৰিব লাগিব, আমি কি কৰিব লাগিব, সোমাব লাগিব। দৌৰিব নালাগে, দৌৰিলে নিজকে জখম হৈ যাব, ইজনৰ ওপৰত পৰি যাব, হয় না? ইজনে আৰু বেছি কি হৈ যাব, জখম হ'ব, হয় না? এটা কি কৰিব পাই আছে, ধৰক পাই আছে, আচানক মাষ্টৰে ক'লে আচানক নিজকে ধৰি নিজকে বেঞ্চত সোমাই যাব। বেঞ্চটো সদায় ধৰি নিজকে বাচিব, হয় না? বেঞ্চত কিয় ধৰিব লাগিব, যাতে এই বেঞ্চটো হিলিব নালাগে, ওপৰৰ পৰা যিমান হেভি বস্তু পৰিলেও হেৰি হ'ব নালাগে, হয় না? তাৰ পৰা ওলাই হেৰি কৰি নিজকে, কিতাপ আছে আপোনাৰ, কিতাপটো আছে, নহ'লে আপোনাৰ কি আছে, স্কুল বেগটো আছে, বেগটো ওপৰত এনেকৈ লগাই ওলাই যাব লাগে। চেফটি জোনলৈ চবে ইয়াৰ পৰা ওলাই যাব লাগে। চেফটি জোন মানে ফিল্ডলৈ, য'ত মানে তাত কোনো হেৰি নাই, এটা জেগা আপুনি নিজকে চেফটি হ'ব পৰা, বুজিছেনে? ধৰা হওক ইয়াত এই ভিডিঅ' এনে মাজত পৰি আছে, তাক বেঞ্চটো আঁতৰাব লাগিব, হেণ্ডটো আঁতৰাব লাগিব, গোটেই এইকেইটা মেটেৰিয়েল আঁতৰাব লাগিব, কিতাপ বহি কিবা কিবি পৰি আছে, চিচা পৰি আছে, আলমাৰি পৰি আছে, তাক কেনেকৈ সৰু মানে হেৰিৰ পৰা কেনেকৈ এজন মানুহে তাক মানে যেনে তেনে টানি আনি বাহিৰত ওলাই ল'ব পাৰে, তাক যেনে তেনে ধৰক বাহিৰত ট্ৰিটমেণ্ট দিব পাৰে বা ফ্ৰী হস্পিটেললৈ লৈ যাব পাৰে। তাকে আমাৰ এজনে দেখুৱাব, আপোনালোকে এইটো কিয় কল্ডিং কৰিবলগীয়া হৈছে, কাৰণ সৰু মানে স্পেচ আহিলে পৰি গ'ল, সৰু মান টেবুলৰ তলত বেঞ্চৰ তলত সোমাবলগীয়া হৈছে, এনে কল্ডিং কৰি তাক মানে ওলাই ল'ব, মানে এই কিনাৰৰ যিমান মেটেৰিয়েল আছে সেইকেইটাক মানে কেনেকৈ হেৰি কৰি ল'ব। যদি আমাৰ এইটো হাতটোকে বান্ধিবলগীয়া হৈছে, হাতটো যদি এনেকৈ যদি হাত এনে পেলাই আহি আৰু তাৰ গাড়ী লৈ যাব, বেঞ্চত ক'ৰবাত লাগি যাব, হাতটো আৰু তাৰ ইঞ্জৰি হ'ব, সেইটো কাৰণে এইটো আগতে হাত বান্ধি লৈ তাক কেনেকৈ হেৰি কৰিব, টানি আনি ওলাই ল'ব। পৰি থকা মানুহজনক যদি চোঁচৰাই উলিয়াব নোৱাৰি, তেন্তে সহজ পদ্ধতিৰে কেনেকৈ দাঙি নিৰাপদ স্থানলৈ লৈ যাব পাৰি অতি সুন্দৰকৈ দেখাইছে NDRFৰ বিষয়াসকলে। এয়া চাওক, আপোনালোকে দেখিবলৈ পাইছে কি সুন্দৰকৈ অতি সহজতে মানুহজনক এনেকৈ বুকুচাত উঠাই পেলাই নিৰাপদ স্থানলৈ লৈ যাব পাৰি, তাৰে এটি প্ৰেক্টিকেলি তেওঁলোকে দেখাইছে। হাতত কষ্ট পালে বা হাত ভাঙিলে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি মানুহজনক কেনেকৈ কষ্ট নোপোৱাকৈ ডক্টৰৰ তালৈকে লৈ যাব পাৰি, সেই বিষয়ে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে দেখাই আছে। প্ৰথমে গামোচা বা যিকোনো কাপোৰেৰে হাতটো এনেকৈ বান্ধি ল'ব লাগে, যাতে হাতটো লৰচৰ নহয়। হাতটো লৰচৰ হ'লে মানুহজনে আৰু অধিক কষ্ট পাব, আৰু তাৰপিছত ডক্টৰৰ তালৈকে লৈ যাব লাগে। মূৰত আঘাত পালে, মূৰ ফাটিলে, মূৰৰ পৰা তেজ ওলালে এনেকৈ সূতাৰ কাপোৰ ব্যৱহাৰ কৰি মূৰটো ভালদৰে বান্ধি ল'ব লাগে, যাতে অধিক মাত্ৰাত তেজ নোলায়, আৰু তাৰপিছত ডক্টৰৰ তালৈকে লৈ যাব লাগে। খেলোঁতে কি হৈ যায়, গজাল সোমাই যায়, সোমাই নাযায়, গজাল সোমাই গ'ল বা ভৰি এনেকুৱা লাগি সোমাই গ'ল, এতিয়া কি কৰিব লাগিব?
আমিতো টানি ওলাই ল'লে আৰু বিষাব আৰু কি তেজ ওলাব হয় ন তাক কি কৰিবলৈ ওলাব নালাগে কি কৰিব তাক ইষ্টাব্লিছ কৰি ল'ব লাগে ধুনীয়াকৈ বান্ধি এই কৰি ল'ব লাগে তাক যদি হস্পিটেললৈ লৈ গৈ ডক্টৰে যি কৰিলে বিষটো কমিব আৰু তেজটো তোমাৰ মানে রড হব পারে আপনার যিকোনো একটা পিম্পল অপোজিট হব পারে ঠিক আছে মানি লওক গোজালেই আপনার যেনেকৈ মানে গোজালটো লাগি আছে আপুনি কেতিয়াও এইটো ওলাব নালাগে আপোনালোকে ওলাব নালাগে কি মানে এইটো ওলাবৰ কাৰণে কিছুমান আমাৰ ধ্যান থাকে আৰ্টিষ্ট থাকে এইবিলাক ছিঙি যাব পাৰে নহয় ডক্টৰৰ ওচৰত লৈ যাবৰ কাৰণে আমি খালি ই এষ্টাব্লিছ কৰিব লাগে কেনেকৈ আমি লৈ যাব পাৰোঁ এইটো মানে এইটো কি লাগিছে আৰু এই লাগি আছে এইটো আমি ওলাব নালাগে আমি এনেকৈ কাপোৰেদি যিকোনো কাপোৰেদি বনাব পাৰোঁ ডু নট বুলি কয় এনেকুৱা এটা গোল টাইপৰ বনাই ল'ব বনাৰ পিছত এইটো খালি মানে এক জেগাত থকাৰ কাৰণে স্থিৰ থকাৰ কাৰণে আপোনালোকে এনেদৰে বনাই ল'ব যিকোনো কাপোৰে ৰুমালে হওক যেনেকুৱা মোৰ ৰুমাল আছে ৰুমাল দিও বনাব পাৰোঁ আপোনাৰ বেডশ্বীট হওক টেবুল ক্লথ হওক যিকোনো দি বনাব পাৰি বনোৱাৰ পিছত কি কৰিব ওপৰৰ পৰা আপোনালোকে এনেকৈ এটা ঢালি দিব এনেকৈ দি দিব যোৱাৰ পিছত আমাৰ স্কুল এতিয়া দেখাই দিব কেনেকৈ বান্ধিব লাগে হা বান্ধাৰ পিছত সি আমি EMS বুলি কয় না EMS ইমাৰ্জেঞ্চি মেডিকেল ছাৰ্ভিচ আমাৰ অসমত EMS নাম্বাৰ কিমান আছে 108 কল কৰিব পাৰে সিহঁতে আহি লৈ যাব যিকোনো ইমাৰ্জেঞ্চি সময়ত ষ্ট্ৰেচাৰৰ খুবেই প্ৰয়োজন হয় কাৰণ মানুহ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'লে বা মানুহ কঢ়িয়াব লগা হ'লে ষ্ট্ৰেচাৰ দৰকাৰ হয় তো ষ্ট্ৰেচাৰ আমি সহজতেই আমাৰ ঘৰত থকা বস্তুৰে কেনেকৈ তৈয়াৰ কৰিব পাৰিম সেই বিষয়ে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক শিকাই আছে তেওঁলোকে ইয়াত ৰড ব্যৱহাৰ কৰিছে আমি বাঁহ ব্যৱহাৰ কৰিব লাগিব আৰু বিছনাৰ চাদৰ বা কম্বল দি পেলাই আমি এনেকৈ ষ্ট্ৰেচাৰ বনাই ল'ব পাৰিম ষ্ট্ৰেচাৰ বনাই লোৱাৰ পিছত তেওঁলোকে নিজকে চেক কৰি চাইছে যে কিমান মজবুত হৈছে মানুহ কঢ়িয়াব পৰা যাব নে নাযাব আৰু মোৰ বিদ্যালয়ৰ ছাত্ৰ এজনকো তেওঁলোকে প্ৰশিক্ষণমূলকভাৱে ষ্ট্ৰেচাৰত উঠাই পেলাই ছাত্ৰ ছাত্ৰীসকলক দেখাইছে তো এনেকৈ আমি বাঁহ আৰু বিছনাৰ চাদৰ বা কম্বলৰে ষ্ট্ৰেচাৰ বনাই ল'ব পাৰোঁ মানুহ কঢ়িয়াবলৈ আৰু এটা সহজ পদ্ধতিৰে আমি ষ্ট্ৰেচাৰ বনাই ল'ব পাৰোঁ এয়া যে আপোনালোকে দেখিবলৈ পাইছে বস্তাৰ মূৰ কাটি পেলাই এনেকৈ দুডাল বাঁহ সোমাই পেলাইও ষ্ট্ৰেচাৰ বনাব পাৰি এয়া প্লাষ্টিকৰ বস্তা দিছে কিন্তু পাটৰ বস্তাৰেও হ'ব কিন্তু মূৰটো কাটি পেলাই দুটা বস্তা এনেকৈ সোমাই দি পেলাইও আমি ঘৰুৱাভাৱে ষ্ট্ৰেচাৰ বনাই ল'ব পাৰিম আৰু ইয়াতো তেওঁলোকে পৰীক্ষা কৰি পেলাই চাইছে আৰু যদি আমি এইবোৰ বস্তু নাপাওঁ আমাৰ নিজৰ গাত থকা স্পৰ্টিং বা চোলাৰেও এনেদৰে আমি দুটা বাঁহ ব্যৱহাৰ কৰি ষ্ট্ৰেচাৰ বনাই ল'ব পাৰিম সেই বিষয়েও তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক সুন্দৰকৈ প্ৰশিক্ষণ দিছে এয়া যে আপোনালোকে দেখিবলৈ পাইছে এয়া চাওক নিজৰ পিন্ধা চোলাৰে ষ্ট্ৰেচাৰ বনাই লৈছে আৰু ইয়াৰ দ্বাৰাও মানুহ কঢ়িয়াই আনিব পৰা যাব আৰু এয়া চাওক তেওঁলোকে প্ৰেক্টিকেলি দেখাইছে এনেদৰে আমি যিকোনো ইমাৰ্জেঞ্চি সময়ত মোকাবিলা কৰাৰ কাৰণে ষ্ট্ৰেচাৰ বনাই ল'ব পাৰিম বাঁহ আৰু ৰচা ব্যৱহাৰ কৰিও কেনেকৈ ষ্ট্ৰেচাৰ বনাব পাৰি সেই বিষয়েও তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ দিছে এয়া যে আপোনালোকে দেখিবলৈ পাইছে এয়া চাওক ৰচা আৰু তেওঁলোকে ৰড ব্যৱহাৰ কৰিছে কিন্তু ছাত্ৰ ছাত্ৰীসকলক কৈছে বাঁহ ব্যৱহাৰ কৰিও ষ্ট্ৰেচাৰ বনাই ল'ব পৰা যাব কিয় গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ'লে মানুহ এজনক দাঙি নিবলৈ ষ্ট্ৰেচাৰৰ খুব দৰকাৰ আৰু সেইকাৰণে এনেদৰেই যাতে আমি নিজৰ ঘৰত থকা বস্তুৰে ষ্ট্ৰেচাৰ বনাই ল'ব পাৰোঁ সেই বিষয়ে আজি অতি সুন্দৰকৈ প্ৰশিক্ষণ দিছে আৰু ইয়াতো তেওঁলোকে এজন উঠি পেলাই ষ্ট্ৰেচাৰটো চেক কৰিছে আৰু যেতিয়া বানপানী হয় বানপানীৰ সময়ত কিছুমান সাৱধানতা অৱলম্বন কৰি পেলাই আমি নিজৰ প্ৰাণ আৰু আনৰো প্ৰাণ বচাব পাৰোঁ সেই বিষয়ে তেওঁলোকেও কিছুমান এক্টিভিটিজ ছাত্ৰ ছাত্ৰীসকলক শিকাইছে এয়া যে দেখিবলৈ পাইছে লাইফ বয় আৰু এয়া লাইফ জেকেট এয়া সচৰাচৰ মানুহৰ হাতত নাথাকে এয়া NDRF বা SDRF বাহিনী বা যিকোনো NGO বা প্ৰশাসনৰ হাততহে থাকে কিন্তু বানপানীৰ সময়ত আমি পটককৈ নিজৰ বুদ্ধি খটাই কেনেকৈ নিজৰ জীৱনৰ লগতে আন এজনৰ জীৱন ৰক্ষা কৰিব পাৰিম সেই বিষয়ে কিছুমান বস্তু ব্যৱহাৰ কৰি পেলাই আমি লাইফ জেকেট বনাই ল'ব পাৰিম সেই বিষয়ে
তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক দেখাইছে। এয়া যে আপোনালোকে দেখিবলৈ পাইছে, এয়া হৈছে থাৰ্মকল। থাৰ্মকল আপোনালোকে সকলোৱে চিনি পায় যে মাছৰ বেপাৰত থাৰ্মকল ব্যৱহাৰ কৰে বা বিভিন্ন ক্ষেত্ৰত থাৰ্মকল পোৱা যায়। আৰু এনেকৈ থাৰ্মকল দি পেলাই লাইফ জেকেট বনাই ল'ব পাৰি। এয়া চাওক, তেওঁলোকে আজিৰ প্ৰশিক্ষণৰ কাৰণে বনাই লৈ আহিছে এয়া থাৰ্মকলৰ লাইফ জেকেট। আৰু এয়া চাওক, আমি পেলাই দিয়া প্লাষ্টিকৰ বটল এনেদৰে ৰছাৰে বান্ধি পেলাইও আমি নিজৰ কাৰণে লাইফ জেকেট বনাই ল'ব পাৰোঁ। তেওঁলোকে এইখিনি আজিৰ প্ৰশিক্ষণত দেখাব বুলি আগৰ পৰা বনাই লৈ আহিছে। কিন্তু আমি যেতিয়া আমাৰ তেনেকুৱা বিপদ আহিব, আমি এনেকৈ ঘৰতে লাইফ জেকেট প্ৰস্তুত কৰি পেলাই নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰিম আৰু আনৰো প্ৰাণ বচাব পাৰিম। তো ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে প্ৰশিক্ষণত অতি সুন্দৰকৈ বুজাই দিছে। আৰু এয়া চাওক আপোনালোকে, ফুটবল এনেকৈ বান্ধিও আমি নিজৰ জীৱন বচাব পাৰিম। আৰু এয়া দেখিবলৈ পাইছে আপোনালোকে শুকান নাৰিকল এনেকৈও ৰছা দি পেলাই বান্ধি পেলাইও আমি পানীত সাঁতুৰিব পাৰিম আৰু নিজৰ জীৱন ৰক্ষা কৰিব পাৰিম। সঁচাকৈ আজিৰ প্ৰশিক্ষণটো বহুতে জানিব লগা আৰু বহুতে ভাল লগা হৈছে। ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা বহুত বস্তু শিকিবলৈ পাইছে, লগতে আমিও শিকিবলৈ পাইছোঁ। আৰু এনেকুৱা প্ৰশিক্ষণৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ লগতে আন মানুহৰো উপকাৰ হ'ব। তো বিশেষকৈ বানপানী হোৱা ঠাইত আমি ঘৰতে পোৱা বস্তু ব্যৱহাৰ কৰি পেলাই লাইফ জেকেট বনাই পেলাই নিজৰ জীৱন ৰক্ষা কৰিব পাৰোঁ আৰু লগতে আনৰো জীৱন ৰক্ষা কৰিব পাৰিম। এটা মানুহ হঠাৎ স্কুলতে বহি আছে বা কিবা কয় ৰাস্তাতে গল্প কৰি আছে, হঠাৎ সি পৰি গ'ল, মাটিত পৰি যোৱাৰ পিছত সি হাৰ্ট এটাক হৈ গ'ল। আপোনালোকে জানিলেহে তাতে কিবা এটা কৰিব মই জানো, মই কৰিব পাৰিম, আপোনালোকে নাজানে। সেইকাৰণে এটা ভাল বস্তু ধ্যান দিব। কি বুলি ফাৰ্ষ্টতে আমাৰ পালছ বুলি কয় না, পালছ ক'ত থাকে বুজি পায় না? পালছ যেনেকুৱা আমাৰ ইয়াতে ডক্টৰ ওচৰত গ'লে কি হয়, ইয়াতো চেক কৰে না, সেইটো কি বুলি কয়, কেৰোটিড পালছ বুলি কয়। তাৰপিছত পালছ ইয়াত এটা চেক কৰে, হাতত চেক কৰে না পালছ। ডক্টৰৰ ওচৰত গ'লে BP চেক কৰে, পালছ চেক কৰে নহয়, এইটো কি পালছ বুলি কয়, ৰেডিয়াল পালছ। ইয়াত এটা পায় পালছ, এইটো কি কয়, ব্ৰাকিল পালছ। এটা ফেমাৰৰ পায়, তাৰপৰা ডাৰ্চেল পেডিছ পায়, এইবিলাক নাজানো ইমানটো। CPR, ঠিক আছে। আপোনালোকে জীৱিত মানুহক কেতিয়া CPR নিদিব। CPR সেই মানুহকে দিব যিমানে আনকনচিয়াছ পেচেণ্ট, মতলব আনকনচিয়াছ, সি মানে হুচ জ্ঞান নাই একো, মানে সি গমেই নাপায় যে মই বাচি আছোঁ মানে, সি গম নাপায় মানে, সি একো নাই। সেইকাৰণে কেতিয়াও ভুলতো জীৱিত মানুহক CPR নিদিব। সেইকাৰণে CPR আমাৰ এতিয়া ডেমো দেখাই দিব। CPR হঠাৎ মানুহজন পৰি যোৱাৰ পিছত আপোনালোকে তাতে পেজেণ্ট হৈ আছে, পেজেণ্ট হোৱাৰ পিছত কেনেকৈ তাতে সি CPR দিব পাৰিম, ঠিক আছে। আমাৰ স্কুল আহিব, অহাৰ পিছত সি কি কৰিব আৰু কি, এইটো পেচেণ্টটোক কি কৰিব সি কি কোনো ৰেছপন্স দি আছে নেকি? চেক কৰি আছে। চেক এবাৰে কৰিব। এয়াৰ মুখ কেতিয়াবা মানুহে পৰাৰ পিছত মুখটো বন্ধ হৈ যায় নহয়। ব্ৰিথিং চেক কৰিব যে আমাৰ পেটটো ওপৰ নিচে কৰি আছে নহয়। CPR দিব। CPR 1 মিনিটত কিমান বাৰ দিব পাৰি? 1 মিনিটত 100 to 120 দিব পাৰি। তো মানে 4 চাৰ্কেল দিব লাগে, 30 দিব লাগে, 2 বাৰ ভেন্টিলেশ্যন দিব লাগে। মানে কেনেকৈ দিব আমাৰ স্কুলে দেখাই দিব এতিয়া। CPR হমেশা এই আমাৰ মাষ্টাৰ হেণ্ড না, এইটো মাষ্টাৰ হেণ্ড, এই হাতত সবচে তাকত বেছি নাই, কোনোবা লেফট হেণ্ড মাষ্টাৰ হেণ্ড পৰে, এই হাতটো পিছত থাকিব, এই দেখাই দি আছে। তারপরে এই পজিশনটা আমার কি বলি এইটো জাইপোজ পসেট, হ্যাঁ জাইপোজ পসেটের পৰা আপনি হার্ট কোন ফালে থাকে, আমার লেফট সাইডে থাকে, ধক 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 আওয়াজ কৰি আছে না, আওয়াজ কৰি আছে, তো এইটো লেফট সাইডে থাকে। জাইপোজ পসেটের পৰা 2 আঙুলি মাপ লৈ ল'ব, মাপ লোৱাৰ পিছত ঠিক ডাইনাত মাস্টার हैंड তাতে বহাই ল'ব, ঠিক আছে। এই উंगली এনেকৈ দিব মাস্টার নট, उसके बाद पूरा मतलब हाथ सीधा হ'ব লাগিব, हाथ কেনে টেढ़া হ'ব নালাগে, ঠিক আছে। पूरा কম্প্রেস কৰিব লাগিব, কম্প্রেস কিমান দিব লাগিব যে দাবাটো দিব লাগিব 4 থেকে 5 সেন্টিমিটার,
একদম দবাব লাগিব আৰু কি কম্প্ৰেছ দিব লাগিব ঠিক দুবাৰ ভেন্টিলেশ্যন দিব কিয় মানে ভেন্টিলেশ্যন আমি এতিয়া লগাই লৈছোঁ কিয় কিছুমান মানে বেমাৰী হ'ব পাৰে না এইটো বেমাৰী মই মুখ লগাই দিম বেমাৰী মোৰ ওচৰত আহিব সেইকাৰণে কিবা ৰুমাল ঠুমাল দি হ'লেও কৰিব লাগিব আৰু নিজৰ ঘৰৰ মানুহ হ'লেতো একো অসুবিধা নিজে দিব পাৰি যি NDRFৰ বিষয়ববীয়াসকল আহিছে তেওঁলোকক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ বিৰাকটা প্ৰাথমিক বিদ্যালয়ৰ ফালৰ পৰা আৰু আমাৰ ছাৰসকলে আজি যিখিনি এক্টিভিটি তোমালোকক শিকালে খুব দৰকাৰী বাস্তৱ জীৱনত আমাৰ ঘটি থকা ঘটনাৰ ওপৰত যি তৎকালীনভাৱে আমি আমাৰ নিজৰ বুদ্ধি খটাই পেলাই আমি নিজকে কেনেকৈ ৰক্ষা কৰিব পাৰোঁ আৰু আন এজনৰো যাতে আমি জীৱন ৰক্ষা কৰিব পাৰোঁ তাৰ বিষয়ত আমাৰ ছাৰসকলে খুব সুন্দৰকৈ তোমালোকক বুজাইছে তো তোমালোক যিসকল সৰু তেওঁলোকে বুজি নাপাবা বিশেষকৈ ME স্কুলৰ বা আমাৰ যিসকল ডাঙৰ গাৰ্জেন আছে তেওঁলোকে এইখিনি বুজি পাইছে নিশ্চয় আৰু এটা কথা মই এইখিনিতে ক'ম ছাৰসকলে আমাৰ বানপানী হ'লে কেনেকৈ আমি নাৰিকল ফুটবল বা বটল দি পেলাই আমি কেনেকৈ লাইফ জেকেট বনাব পাৰোঁ সেইখিনি তোমালোকক শিকাইছে কিন্তু মই ইয়াত এটা কথা ক'বলৈ লাগিব তোমালোকক যিহেতু তোমালোক সৰু ল'ৰা ছোৱালী আমাৰ আগফালে নদী আছে তোমালোকে আজি গৈ তেনেকুৱা বটল বা ফুটবল বা নাৰিকল দি পেলাই লাইফ জেকেট বনাই নদীত নামি নাযাবা কিয় তোমালোক সৰু ল'ৰা ছোৱালী তোমালোকৰ ব্ৰেইনত সদায় বুদ্ধিবিলাক বেছি চলে এইখিনি কেতিয়াও নকৰিবা এইখিনি দিছে একদম যদি আমাৰ বানপানী হৈ পেলাই কেতিয়াবা আকস্মিক আমাৰ যিবিলাক দুৰ্ঘটনা ঘটে ধৰা বানপানী ভূমিকম্প বা ভূমিস্খলন এইবিলাক হৈ থাকে মই বিদ্যালয়তো তোমালোকক পাঠদান দিছোঁ তো তেনেকুৱা যদি জৰুৰীকালীন অৱস্থাতহে এইখিনি এপ্লাই কৰিবা আৰু বিশেষকৈ তোমালোকে এপ্লাই নকৰাই ভাল তোমালোক সৰু ল'ৰা ছোৱালী কিন্তু আমি সকলোৱে জানিব লাগে তাৰ কাৰণে আৰু আমাৰ বিদ্যালয়ৰ পাঠ্যপুথিত এইখিনি বিষয় আছে সেইখিনি অতি ধুনীয়াকৈ ছাৰসকলে প্ৰেক্টিকেলি তোমালোকক শিকাই দিছে তো জানি ৰখা দৰকাৰ এতিয়া জানিলে যেতিয়া তোমালোক ডাঙৰ হ'বা তেতিয়া তোমালোকে এইবিলাক এপ্লাই কৰি কাৰোবাৰ জীৱন বচাব পাৰিবা তো মোৰ সেইখিনিয়ে ক'ব লগা আছিল আৰু আজিৰ এই অনুষ্ঠানটিত উপস্থিত হোৱা সকলোকে মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই বিশেষকৈ নামখিনি ল'ব পৰা নাই কিয় মই সকলোৰে নাম নাজানো ক্ষমা কৰিব তো মই পুনৰবাৰ সকলোকে ধন্যবাদ জনাই আজি এটি অতি ধুনীয়া অনুষ্ঠান আমাৰ বিদ্যালয়ত কৰাৰ কাৰণে সবকে ধন্যবাদ জনাই আজিৰ এই অনুষ্ঠান সামৰণি NDRF বাহিনীৰ বিষয়ববীয়াসকল আমাৰ পৰা বিদায় লৈ যাবলৈ ওলাইছে সঁচাই আজিৰ দিনটো বহুত ভাল লাগিল তেওঁলোকৰ পৰা বহুতো কথা আমি শিকিবলৈ পালোঁ বহুতো নজনা কথা শিকিলোঁ আৰু আপোনালোকৰ মাজলৈ এই ভিডিঅ'ৰ জৰিয়তে লৈ আহিছোঁ তো আপোনালোকো উপকৃত হ'ব বুলি আশা ৰাখিছোঁ আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম ধন্যবাদ